রাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। মাত্ৰ কিছু সময় পূৰ্বে এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম। অসমৰ কেইবাখনো জিলাত অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন। হাফলং, কাৰ্বি আংলং, হোজাই, নলবাৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। আপোনাৰ অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে নে নাই আপুনি কমেণ্টত জনাওক। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ তথ্য। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন। হাফলং, কাৰ্বি আংলং, হোজাইত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। নিশা 8:58 অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক পুনৰবাৰ জনাম। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। হাফলং, কাৰ্বি আংলং, হোজাইত অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন। লগতে ৰাজ্যৰ আন জিলাতো অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন। আপুনি অসমৰ কোনখন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে আপুনি কমেণ্টত জনাওক। আৰু আপোনাৰ অঞ্চলত ভূমিকম্পৰ কম্পন অনুভূত হৈছে নে নাই আপুনি সেইটো কমেণ্টত জনাওক। নিশা 8:58 অৰ্থাৎ মাত্ৰ কিছু সময় পূৰ্বে এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। উল্লেখযোগ্য যে মাত্ৰ দুদিন পূৰ্বে আন এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ অসম। গুৱাহাটীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ জোকাৰি গৈছিল এই ভূমিকম্পৰ ফলত। আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে 2025 সমগ্ৰ বিশ্বতে প্ৰকৃতিয়ে ৰুষ্টৰূপ ধাৰণ কৰিছে, ধ্বংস হ'ব নেকি পৃথিৱী? এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে। কিয়নো ৰাজ্যৰ ভিন্ন প্ৰান্তত যুদ্ধ আৰম্ভ হৈছে, আমেৰিকাত বনজুই, এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাকৃতিক দুৰ্যোগে চলাইছে ধ্বংসযজ্ঞ। আৰু নতুন বছৰতে অৰ্থাৎ জানুৱাৰী মাহতে দুটাকৈ ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ অসম। আৰু মাত্ৰ কিছু সময় পূৰ্বে নিশা 8:58 ৰাজ্যত পুনৰ আন এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম। আপুনি কোনখন জিলাৰ পৰা চাই আছে ভিডিঅ'টো আপুনি কমেণ্টত জনাওক। ইতিমধ্যে খবৰ আহিছে হাফলং, কাৰ্বি আংলং, হোজাই, নলবাৰীত অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন। গুৱাহাটী মহানগৰীৰ কিছু কিছু অঞ্চলত অনুভূত হৈছে এই ভূমিকম্পৰ অনুভূতি বা এই ভূমিকম্পৰ কম্পন। আপুনি কোনখন জিলাৰ পৰা চাই আছে আপুনি জনাওক। আপোনাৰ অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে নে নাই বা আপুনি গম পাইছে নে নাই? উল্লেখযোগ্য যে বিশ্বৰ ভিন্ন প্ৰান্তত বৰ্তমান সময়ত প্ৰকৃতিয়ে চলাইছে ধ্বংসযজ্ঞ। আৰু সেই সময়তে অসমতো ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে। কিছুদিন পূৰ্বে জাপানতো এক ভয়ংকৰ ভূমিকম্প আহিছিল, য'ত কেইবাজনো ব্যক্তিৰ মৃত্যু হৈছিল। আৰু সেই ভূমিকম্পৰ পিছতে সমগ্ৰ জাপানত জাৰি কৰা হৈছিল ছুনামিৰ হাই এলাৰ্ট। আৰু তাৰ কিছুদিন পিছতে অসমতো আন এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল। আৰু তাৰ পিছতে আজিৰ দিনটোত পুনৰবাৰ আন এক ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম। অসমৰ কেইবাখনো জিলাত ইতিমধ্যে অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। নিশা 8:58 এই ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে এই ভূমিকম্পৰ কম্পন অনুভূত হোৱা বুলি খবৰ আহিছে। আপোনাৰ অঞ্চলতে এই ভূমিকম্পৰ কম্পন আপুনি গম পাইছেনে নাই বা ভূমিকম্প হৈছেনে নাই আপুনি ভিডিঅ'টোত লাইক কৰি কমেণ্টত জনাওক। আৰু যিমান পাৰে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিয়ক বা এই খবৰটো পোৱাৰ সুযোগ কৰি দিয়ক।